26 মই নিৰ্বাচন খেলিম কিন্তু মই অসম গণ মই আন কোনোবা দললৈ নহয় মোৰ আৰম্ভণি হৈছিল অসম গণ পৰিষদ দলত আৰু মোৰ ৰাজনৈতিক জীৱনৰ শেষো হ'ব অসম গণ পৰিষদ দলত আৰু মই যেহেতু নিৰ্বাচন খেলি সেই কথা মই দলৰ নেতৃত্বক জনাইছোঁ আৰু মই ভাবোঁ যে দলৰ নেতৃত্ব এই ক্ষেত্ৰত এটা ইতিবাচক তেখেতসকলে ভূমিকা গ্ৰহণ কৰিব আৰু মই ভাবোঁ যে আৰু মই নিৰ্বাচন খেলিম এই সিদ্ধান্তটো মই অকল মোৰ নিজৰ ভিতৰত মই সীমাবদ্ধ ৰখা নাই এটা নিৰ্দিষ্ট ক্ষেত্ৰত মই সেইধৰণে কাম কৰিছোঁ আগবাঢ়ি গৈছোঁ আৰু মই ভাবোঁ যে মোৰ নিৰ্বাচন খেলাৰ যিটো প্ৰৱণতা এই প্ৰৱণতা মই দলীয় শিষ্টাচাৰ আৰু অনুশাসন ৰক্ষা কৰিয়ে মই নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ আগবাঢ়িম 26 মই নিৰ্বাচন খেলিম কিন্তু মই অসম গণ মই আন কোনোবা দললৈ নহয় মোৰ আৰম্ভণি হৈছিল অসম গণ পৰিষদ দলত আৰু মোৰ ৰাজনৈতিক জীৱনৰ শেষো হ'ব অসম গণ পৰিষদ দলত আৰু মই যেহেতু নিৰ্বাচন খেলি সেই কথা মই দলৰ নেতৃত্বক জনাইছোঁ আৰু মই ভাবোঁ যে দলৰ নেতৃত্ব এই ক্ষেত্ৰত এটা ইতিবাচক তেখেতসকলে ভূমিকা গ্ৰহণ কৰিব আৰু মই ভাবোঁ যে আৰু মই নিৰ্বাচন খেলিম এই সিদ্ধান্তটো মই অকল মোৰ নিজৰ ভিতৰত মই সীমাবদ্ধ ৰখা নাই এটা নিৰ্দিষ্ট ক্ষেত্ৰত মই সেইধৰণে কাম কৰিছোঁ আগবাঢ়ি গৈছোঁ আৰু মই ভাবোঁ যে মোৰ নিৰ্বাচন খেলাৰ যিটো প্ৰৱণতা এই প্ৰৱণতা মই দলীয় শিষ্টাচাৰ আৰু অনুশাসন ৰক্ষা কৰিয়ে মই নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ আগবাঢ়িম